বঢ়িয়া জগতৰ লোকে শুনি তোৰ হ'ব দিয়ক মই প্ৰেমে বিধি দুই অধ্যায় কথা কৃষ্ণ জয় জগন্নাথ জয় জয়তে আজি আমাৰ এইখিনি জেগাটো কি নাম আছিলে নবাসবৰী আমাৰ নবাসবৰী মিলনজ্যোতি সংঘ সদৈন্য এই মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু শিশুৰী সভা আৰু পাৰ বুলি আমাৰ অসমৰ মাথা আজি আমাৰ পৰম ভাগ্য বোধ হয় পূৰ্বজন্মত অকণমান পুণ্যৰ সঞ্চয় আছিল তাৰ কাৰণে আপোনাসকলৰ পাৰ বুলি পাইছোঁ আৰু যিসকল সদাশয়লৈকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাৰ ধূলি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক আয়ুষত বিঘিনি শূন্য কৰক ঐশ্বৰ্য বিভূতি প্ৰদান কৰক আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তিৰ তত্ত্বৰ জ্যোতি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু লগতে আজি কিমান সময়ৰ পৰা মহাভাগৱত চলি আছে মই নাজানিম যিসকল পাঠক ব্যাখ্যাকাৰে এই মহা অনুষ্ঠানটো চলাই আছে সেইসকলকো ঈশ্বৰে মংগল কৰক আয়ুষত বিঘিনি শূন্য কৰক এনেধৰণৰ ধৰ্ম অনুষ্ঠান চলাবৰ কাৰণে শক্তি সুবিধা জ্ঞান দিব আৰু আমি অধমে বহি সেইসকলৰ লগতে অকণমান সহযোগ কৰি আমি দুৱাকী আপোনাসকলৰ মাজত ভাঙনি কৰিম জানি বা অজানিতে আমাৰ অধমৰ যদি কিবা আকৃষ্ট হয় আটাইকণ আপোনাসকলে শুধৰাই ল'ব সংস্কৃত শ্লোকত কৈছে শ্ৰী গীতম নাস্তি মম সমশ্ৰমান পৰমেশ্বৰ তাৰমানে প্ৰভু ভগৱন্তে যেনেধৰণে আপোনাসকলৰ মাজত আমাৰ মাত প্ৰকাশ পোৱায় সেইকণেহে আমি সমতা তাৰ বাহিৰে তাৰ ওপৰত আমাৰ সমতা একোৱেই নাই তথাপি আমাৰ বৰ কষ্ট বহু দূৰৰ পৰা গাই আহি বৰ কষ্ট পাইছোঁ আহি বাৰু গতিকে আজি মহাভাগৱতত এই কথাকণ জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰীড়া দৈৱ জাতি মায়া তৰুণ জীৱ ঈশ্বৰ এই 12টা শ্লোকৰ 12 স্কন্ধ ভাগৱত ক'ত কৈ আছে কাৰ আগত কৈ আছে অলপ আগতে কৈছে সাৱধান হৈ ৰাজা শুনা কোন ৰজা সেইটো তাৰমানে পৰীক্ষিত ৰজা এতিয়া এইখন পৰীক্ষিত ৰজাক কৈছে সাৱধান হৈ শুনা এতিয়া এই মহাভাগৱতখন কেইটা ভাষা ইয়াত সোমাই আছে আমাৰ উঠি অহা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলে জানি লোৱা উচিত 3টা ভাষা সোমাই আছে এটা হ'ল অসমীয়া আৰু এটা হ'ল বৰজোৱালী আৰু এটা হ'ল সংস্কৃত এই 3টা মিলাই আমাৰ ভাগৱতখন ৰচিত হয়নে যেনেকৈ মন কৰিব আমাৰ এখন অসমীয়া ভাওনা কৰাৰ লগে লগে সূত্ৰধাৰ এটা ওলাই দিব সূত্ৰধাৰটোৱে পাঠটো কি মাতে নাই দম দেই সূত্ৰধাৰ অল্পমতি বিস্তাৰেণ প্ৰথমে মাত হ'ব ই টুকটা ভৌ সবাসদ সাধু জন হামো যা কেৰি কথা কৈছোঁ শুহি পৰম সত্য অৰ্থ ঘটিবা এতিয়া গোটেই নাটকখনৰ 15 মিনিটৰ ভিতৰত গোটেই নাটকখনৰ কাহিনীটো কৈ থৈ গুচি গ'ল সূত্ৰধাৰ যিসকলে বুজা মানুহ
সূত্ৰধাৰ পাঠখিনি শুনাৰ লগে লগে নাটকখনত কিমান কি দুৰ্ঘটনা ঘটনা সুখ দুখ আছে আটাইখন অৰ্থ বুজিয়ে ল'লে। এই তদুপ মহাভাগৱতৰ প্ৰথম শ্লোকটোৱে এই মহাভাগৱতৰ 12টা শ্লোকৰ 12 স্কন্ধ ভাগৱতৰ আটাইখন ইয়াতে আমাক কৈ আছে। জন্মাদস্য যত হনয়াদিত লত স্বাৰ্থেশ ভিজ্ঞ চৰাত তেনে ব্ৰহ্ম হৃদয় আদি কৌৱে মহন্তি যত চিৰয় তেজু বাৰী মৃদাং তথা বিনিময়ো যত তীখ বহু মিক্ষা ধান্না সেন সদা নিৰস্ত কুহকম চৈত্যম পৰম ধীমহি ধৰ্ম পূজিত সত্য বহতু পৰম নিৰ্মল চৰণং সদাং বেদং বাস্তৱমত্ত বস্তু শিৱদং তাপত্ৰয়ো স্মৰণম শ্ৰীমদ ভাগৱতে মহামুনি কীৰ্তে কিম্বা পৰৈৰীশ্বৰ সদু হৃদ বৰুধতে হত কৃতিবী শিশুবিদ চনাত নিগম কল্পতৰু গলিতম ফলম শুক মুখা মৃত দৱ সংযুক্তম প্ৰিয়ত ভাগৱতম ৰস মালয়ম মহু ৰহু ৰকিকা ভূমি ভাবুকা। হয়নে? আটাইখন আমাক বুজাই দি গৈ আছে। এতিয়া এই ভাগৱত 3টা প্ৰকাৰে 4টা প্ৰকাৰে আমাক বুজাই আছে। প্ৰথম প্ৰকাৰটো বুজাই গৈ আছে বিশ্ব। কাৰণ যেতিয়া সিংহী মুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তোমাক দশমেকে দংশন কৰিব, হয়নে? তেতিয়া নিৰুপায় হৈ পৰীক্ষিত ৰজা কান্দি আছিল আৰু সেই সময়ত 60,000 মুনি আহি পৰীক্ষিত ৰজাক উপায় দিছিলে। কি উপায় দিলে? যে ৰজা তুমি যদি এই ঋষিৰ অভিশাপত মৃত্যু হোৱা তেনেহ'লে 100 কোটি জন্ম তুমি কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বছৰ খাই ফুৰিব লাগিব। ডাঙৰ ভয় খুৱাই দিলে নহয়। লগে লগে পৰীক্ষিত ৰজা মুধা ছুটি গ'ল। আমাৰ গাঁৱলীয়া শব্দত যে কয় এই আমুকা মুধা ছুটি গ'ল হেই এই অসুবিধা হেতুকে আমি বিকম পাপকে পাপাচাৰ্য অলংকৃত কৰিব কাৰণে খাস হৈছোঁ। এতিয়া মানে এতিয়া আকৌ এইকণ কথা যদি আমি তেতিয়া পৰীক্ষিত ৰজাই ইনাই বিনাই কান্দি আছিলে। তেতিয়া উপায় দিলে। কোনো ঋষিসকলে ক'লে পূজা কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, কোনোৱে ক'লে দান দক্ষিণা কৰা, কোনোৱে ক'লে তীৰ্থ ভ্ৰমণ কৰা, বহু প্ৰকাৰে মানে বুজালে বা তেওঁক এটা সুবিধা কৰি দিছে। আৰু এই তেতিয়া পৰীক্ষিত ৰজাই কৈছে গুৰুসকলে যিবোৰ পৰামৰ্শ মোক আগবঢ়ালে এইবোৰ পৰামৰ্শ মোৰ মনোগ্ৰাহী নহ'ল। কিয় জানে? মই বাচিবা যত্ন কৰা নাই। অকৰ্ম কৰিলোঁ মই মুখ পাইল কালে শিকাৰণে মৰণ মোৰ মিলোক অকালে। মই যেতিয়া ইমান ডাঙৰ বেয়া অকৰ্ম কাম কৰিছোঁ মই অকালতে মৰাটো ভালেই হ'ব। গতিকে মই বাচি থকা যত্ন একো কৰা নাই। কিন্তু মই মৰিলেও কেনেকৈ মোৰ আত্মাই গতি পাব মই সেইটো উপায় বিচাৰিছিলোঁ। কিন্তু আপোনালোকে এইটো উপায় দিব নোৱাৰিলে, হয়নে? এতিয়া তথাপি মই আৰু এটা মই বিচাৰোঁ আপোনালোকৰ প্ৰশ্ন দুটি দিওঁ। আপোনালোকে প্ৰশ্ন দুটি উত্তৰ দিয়ক। বোলে কোৱা। প্ৰথম প্ৰশ্নটো হ'ল মানে মোক সাপে খাওক তাত মোৰ আপত্তি নাই, মই সাপটো কেনেকৈ নেদেখিম এই প্ৰশ্নৰ উত্তৰটো লাগে। আৰু 2 নম্বৰ প্ৰশ্নটো হ'ল মই মৃত্যু হ'ম তাত মোৰ আপত্তি নাই, কিন্তু মৃত্যু হ'লেও মই মৃতকৰ যান্ত্ৰণা কেনেকৈ নাপাম তাৰ উত্তৰ লাগে। এই তেতিয়া 60,000 মুনিয়ে কৈছিলে ৰাজা তুমি যি 2টা প্ৰশ্নৰ উত্তৰ বিচাৰিছা সেই 2টা প্ৰশ্নৰ উত্তৰ আমাৰ 60,000 মুনিৰ হাতত নাই, হয়নে গোহাঁই? কাৰণ যাক সাপে খাব সেই সাপডাল দেখিবই নহ'ব, আৰু যিয়ে মৃত্যু হ'ব সি মৃতকৰ যান্ত্ৰণা পাবই। মুনিৰ মুখত দেৱে ই কথা শুনিলা অভূমিত পৰিয়া ৰজা কান্দিবে লাগিলা। তেতিয়া ৰজা মহাদুখে পৃথিৱীত পৰি কান্দি আছে।
সেই সময়ত ব্যাসমুনি আহিব তেতিয়া ব্যাসে ক'লে ৰজা তুমি ধৈৰ্য ধৰি বহা এই ৬০,০০০ মুনিয়ে যি দুটা প্ৰশ্ন উত্তৰ দিব নোৱাৰিলে সেই দুটা প্ৰশ্নৰ উত্তৰ মই দিম ব্যাসে বোলে শুনা ৰজা আমাৰ বচন গংগা তীৰে ভাগৱত কৰিও শ্ৰৱণ এই ৬০,০০০ মুনিয়ে উত্তৰ দিব নোৱাৰা প্ৰশ্ন দুটা উত্তৰ মই ক'লোঁ তুমি যদি 7 দিন গংগাৰ পৰা ভাগৱত শুনি থাকা তেনেহ'লে তোমাক সাপে খাব সাপ নেদেখিবা আৰু মৃত্যু হ'বা তুমি মৃতকৰ যন্ত্ৰণা নাপাবা হয়নে ব্যাসৰ বচন শুনি ৰাজা পৰীক্ষিত গংগা তীৰে গৰিলা ৰজা হৈয়া বিষাদিত কুশপতে পদ্মাসনে বসি মহাৰায় শোকমুখে ভাগৱত শ্ৰৱণ কৰে এই হ'ল ভাগৱত আৰু 2 নম্বৰত মহাভাগৱতখন এখন পৰমাৰ্থিক তত্ত্ব ভাগৱতে যিমান দেহে সিমান দেহে যিমান ভাগৱতে সিমান দেহ মাৰ্গত বুজাই আছে আমাক আৰু যদি দেহ মাৰ্গত চাওঁ তেনেহ'লে আজি আমি সকলোৱে যিমান আছোঁ আইসকল বোপাইসকল শিশু কিশোৰী আমি সকলোৱে একোটি একোটি পৰীক্ষিত ৰজা হয় পৰীক্ষিত আকৌ 7 দিনৰ ভিতৰতে তখংনীয়াকৈ দংশন কৰিলে আমাকো 7টা 12ৰ ভিতৰতে কোনোবা এটা বাৰে সাপে খাবই ৰেহাই নাই কাৰোবাক যেনিবা বুধবাৰে কাৰোবাক বৃহস্পতিবাৰে কাৰোবাক দেওবাৰে কাৰোবাক শনিবাৰে হয়নে বাৰটোহে বেলেগ কিন্তু 7টা 12ৰ ভিতৰতে আমিও সকলোৱে এদিন পঞ্চতম গত পৃথিৱীখন এৰি থৈ গুচি যাব লাগিব গতিকে 3 নম্বৰ ভাগে আকৌ এইকণ কথাকে আমাক বুজাই আছে ধন ধান পুত্ৰ ভাৰ্যা সকলোৰে লগত আমি কেনেকৈ আজি হাবু ডাবু খাই আছোঁ কিন্তু দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি কোনোবা এদিন যে আমি খাওঁতকৈ মৰি যাম তাৰ কথাটো আমাৰ উপলব্ধি নাহে হয়নে 4 নম্বৰত আমাক কৈছে তৰণৰ উপায় এই হ'ল ভাগৱত ত শব্দে কৈছে তৰণৰ উপায় এই ভৱসাগৰখনত আপুনি যে মনুষ্যৰ জন্ম পালে নিজকে আনন্দ কৰক আনন্দ কৰি যাতে আত্মাক গতি দিবা যদি পাৰে এই ভাগৱতখনত তাকে কৈছে তৰণৰ উপায় হয়নে গতিকে আমাৰ আয়ুটো এজন মানুহে অলপমান বাহাদুৰি কৰি কৈছে মোৰ আয়ু 50 বছৰ কিন্তু সেইটো বাহাদুৰি মাৰি কৈছে সঁচা কিন্তু 50 বছৰ হোৱাৰ লগে লগে ক্ষিপেনে যে আৰু 50 বছৰ আয়ুটো কমি গ'ল ভোক পৰা নাই নহয় বাৰু গতিকে আমাক কৈছে নাই এটা বস্তু দিনে দিনে বাঢ়ি যায় এটা বস্তু দিনে দিনে কমি যায় তাৰ বস্তুটোৰ নাম কি যে আয়ুটো বাঢ়ি যায় হয় কাৰণ আমাৰ আয়ুটো বাঢ়ি গৈ আছে ইপিনে যে আয়ুটো আকৌ কমিও গৈ আছে তাৰ উপলব্ধি আমি নকৰোঁ দিনক দিনে ভটিয়াই যায় নৰনৌকা দিনক দিনে ভটিয়াই যায় ভটিয়া নিশুতে পা নৌকা নিলৈ উটুৱাই আৰু দুনাই পাবলৈ নাই নৰনৌকা দিনক দিনে ভটিয়াই যায় আমাৰ এই নৌকাখন দিনক দিনে ভটিয়াই গৈ আছে কোনোবা দিনা যায় খাওঁতকৈ ডুবিব পঞ্চতম গত গতিকে জীয়াই থকা দিনকেইটা এই উপদেশমূলক বাণীয়ে ক'লে নাম লোৱা নাম যদি নোলোৱা তেনেহ'লে আমাৰ আত্মাক গতি দিব পৰা ক্ষমতা অন্যত ক'তোৱে নাই নামক নকৰিবা হেলা নামে তাৰিব পাৰে এই সংসাৰত মৰণ সংকটৰ বেলা এই লোকত এদিন আমি সকলোৱে এখন শেষ বিচনাত পৰিম এদিন আমাৰ সকলোৰে মৰণ সংকটৰ দিন এটা আহিব সেই দিনটো যদি আমাৰ মুখখনত যদি ঈশ্বৰৰ নাম কিবা এটা আহে তেনেহ'লে আমি নিস্তাৰ পাম গতিকে এতিয়া আমি শাস্ত্ৰ ভাগৱত শুনি সাধুৰ সংগ লৈ সদায় আমি যদি অভ্যাস কৰি থকা হয় ৰিহাৰ্চেল কৰি থকা হয় তেনেহ'লে সেই মৰণ সংকটৰ দিনা আমাৰ মুখত ঈশ্বৰৰ নাম আহিব এই কথাখিনিকে 4 বেদ ছদশাস্ত্ৰ গ্ৰন্থৰ পৰানে আমাক বুজাইছে গোবিন্দ এতিয়া আমাক
আধ্যাৰ শেষত এইখন উপদেশমূলক বাদী ক'লে সেই লোকসকল আমাৰ মৃত্যু এদিন অনিবাৰ্য আহিব এই কথাখন আমি পাহৰি যাব নাপায় আৰু সেইদিনা যদি কোনোবা এজন ভকতৰ সংগৰ হৰিনামৰ কথাখন ভগৱন্তৰ নামৰ কথাখন মনত কৰি এবাৰ আমাৰ মুখখনে ঈশ্বৰৰ নাম লৈ ভগৱন্তৰ 108টা মুখৰ নামৰ ভিতৰত যদি কোনোবা এটি নাম মুখত আহে তেনেহ'লে আমি নিষ্ঠা পাম হয়নে এতিয়া যেনেকৈ আপোনাসকলে মন কৰকচোন সেইকাৰণে যেতিয়া ভাগৱতৰ প্ৰথম আৰম্ভণিতে শুকদেৱে পৰীক্ষিত কৈছিলে ৰজা তুমি একান্ত চিতে একান্ত শৰণ লৈ মোৰ ওচৰত ভাগৱত শুনিব লাগিব মোৰ ভাগৱতৰ 18,000 ভাগৱতৰ শ্লোক মোৰ গৰ্ভত আছে এই 18,000 ভাগৱতৰ শ্লোক তোমাক কৈ যাম এই তেতিয়া লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত ধৰি কৈছিলে এখন মানে কি মোক বুজাই দিয়ক গুৰুদেৱ তেতিয়া কৈছিলে এখন মানে কি জানা কাই মন বাইক এক কৰা কাই মানে হ'ল আমাৰ সকলোৰে দেহটো হয়নে মন মানে হ'ল ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু আমাৰ যিমান আছে তাৰ গুৰিয়ালটোৰ নামে হ'ল মন তাৰমানে মনে যি কয় এই মানে ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু এইবোৰকে কয় গতিকে মন আৰু বাইক মানে হ'ল জীৱাখন হয়নে মন কাই মানে হ'ল দেহটো কাই মন বাইক এই তিনিটা বস্তু তুমি এটা কৰা ৰজা অনিবাৰ্য তোমাৰ 7 দিনৰ ভিতৰত তখকে দম শিবু ব্যৰ্থ নহয় মুনিৰ বচন নিশ্চয় ফলিব অৱশ্যে লাগিব তুমি নাভাবিবা সৰু ল'ৰাই বৰ খাপ দিলে লাগিব পাৰে নালাগিব পাৰে তেনে ভাৱ নল'বা অনিবাৰ্য লাগিব এই তিনিটা বস্তু তুমি এক কৰা লাজ ভয় ঘৃণা তিনিটা বস্তু বাদ দি ভাগৱত শুনা এয়া হ'ল 100 গতিকে আজি গংগা পাৰত শুকদেৱে পৰীক্ষিত কোৱা মানে আজি আপোনালোকৰ নবৰী বাসবৰী নামঘৰত আমি অধমে আপোনাসকলক কৈছোঁ আপোনালোকে এতিয়া কাই মন বাইক এক কৰক যদি ভাগৱত শুনিব আহিছে লাজ ভয় ঘৃণা তিনিটা বস্তু বাদ দি ভাগৱত শুনা তেনেহ'লে নিশ্চয় কামত আহিব আৰু পৰীক্ষিতে পোৱা গতিটো আমিও পাওঁ হয়নে নহয় গোসাঁই কওক এইখনকেতো ভাগৱত আৰু বেলেগ ভাগৱত নাই এইখন ভাগৱতকে 7 দিন শুনি পৰীক্ষিত যায় বহু প্ৰমাণ দি বৈকুণ্ঠক গুচি গ'ল পৰীক্ষিতেতো মানুহ আমিও মানুহ পৰীক্ষিতে যদি বৈকুণ্ঠক যাব পাৰিলে আমি যাব নোৱাৰা কোনো অৰ্থ নাই মাত্ৰ পৰীক্ষিতে শুনাৰ নিচিনা আমি শুনিব লাগিব পৰীক্ষিতে মানাৰ নিচিনা আমি মানিব লাগিব হয়নে 2 নম্বৰতে আমাক ক'লে সেই লোকসকল চোৱা তাৰ এটা প্ৰমাণ হৰিৰ নামৰ শুনিও মহিমা সাৱধানে কৰা চিত অজামিল নামে আছিলে ব্ৰাহ্মণ বেশ্যাত ভৈলা প্ৰতিত যেতিয়া সেই সময়ত পৰীক্ষিত ৰজাই শুকদেৱৰ চৰণত পৰি মানে অলপ কান্দিছে চকু পানী জুল জুলকৈ ওলাইছে কিয় কান্দিছে কৈছে এটা কথা অভিশাপ দিলে দিয়ক তাত মোৰ আপত্তি নাই অলপমান দিন বহলাই দিয়া হয় মই গতি পালোঁ কিন্তু মুঠে 7টাহে দিন দিলে এই 7টা দিনত মই গতি পোৱা সম্ভৱেই নাই হয়নে এই তেতিয়া কৈছে এৰা ৰজা তুমি শুনা অজামিল নামে এটা মস্ত মহাপাতকী ব্ৰাহ্মণ আছে তেওঁৰ 10টা পুত্ৰ আছিল সৰু পুত্ৰটোৰ নাম নাৰায়ণ থৈছিলে কিন্তু মৰাৰ সময়ত যেতিয়া কালপুৰা খুপুৰা বেং কামোৰা 3টা জমদূতে আহি পাত জৰিয়ে বান্ধি লোহাৰ ডাঙেৰে টাঙন দিলে ভয়ৰ কোবত দুখৰ কোবত মানে চিঞৰি দিলে উপানাৰায়ণ মোক ৰখা উপানাৰায়ণ মোক ৰখা লগে লগে বিষ্ণুদূতে আহি তেওঁ লক্ষণা বেক্ষণা দিলে হৰিৰ নামৰ শুনিও মহিমা সাৱধানে কৰা চিত অজামিল নামে আছিলে ব্ৰাহ্মণ বেশ্যাত ভৈলা প্ৰতিত বিপ্ৰৰ ঔৰসে বেশ্যাৰ গৰ্ভত 10 পুত্ৰ জাত ভৈলা অতি দয়াতাৰ কনিষ্ঠ পুত্ৰ নাৰায়ণ নামত থৈলা অনেক ধৰ্ম কৰন্তে বিপ্ৰ আহি ভৈলা সমাপ্ত ভয়ংকৰ 3 গোটা জমদূত আগে ভৈলা উপস্থিত বামনক ধৰি জীৱবাদ কৰি বান্ধি লন্ত হাতে তুলি ভয়ে অজামিলে পুত্ৰক ডাকিলে আশা নাৰায়ণ বুলি
মৰমতে বিপ্ৰ মুখত শুনিয়া হৰি কীৰ্তনৰ বাণী হৰি নাম লৈলা বুলি খেদি আহিলা বিষ্ণুদূত চাৰি পানী লগে লগে উপানাৰায়ণ ৰক্ষা কৰ বুলি কোৱাৰ লগে লগে বৈকুণ্ঠত থকা বহি থকা বিষ্ণুৰ আসনখন লৰচৰ হোৱাৰ লগে লগে তেতিয়া চাৰিজন বিষ্ণুদূতক পঠাই দিলে যোৱা এই মহাপাপী অজামিলে নাৰায়ণ বুলি চিঞৰি আছে তথাপি যমদূতে টুমুনিয়াই বান্ধি লৈ গুদা কৰি আছে ৰক্ষা কৰা তেতিয়া লগে লগে আহি বিষ্ণুদূতে যমদূতক কৈছে এইৰা মূৰ্খ যমদূত তোমালোকৰ নিচিনা মূৰ্খ তোমালোকৰ নিচিনা অজ্ঞানী আৰু ক'তোৱে নাই তেওঁ নাৰায়ণ বুলি চিঞৰি আছে তথাপি তেওঁক বান্ধি লৈ তোমালোকে ইমান টাউন খেল দি আছা তেতিয়া কালফুৰা খপুৰা বেং কামোৱা তিনিটা যমদূতে কৈছে তেওঁ আচল নাৰায়ণৰ নামটো লোৱা নাইতো হয়নে নকল নাম এটাহে লৈছে হয়নে নহয় কওক হয়ো আচল নাৰায়ণৰ নাম লোৱা নাই পুতেকৰ নামহে নাৰায়ণ লৈছে উপানাৰায়ণ মোক ৰক্ষা কৰ হয়নে এই তেতিয়া বিষ্ণুদূতে কৈছে এইৰা আচল নকল প্ৰশ্ন নাই পাহৰা সোমৰা প্ৰশ্ন নাই ভুল শুদ্ধ প্ৰশ্ন নাই তাৰ মুখত নাৰায়ণ আহিছিলে নাই কৈছে অৱশ্যে নাৰায়ণ বুলি কৈছে তেনেহ'লে চব পাপ না সেইকাৰণে উঠিওৱা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলক এবাৰ নাৰায়ণৰ নাম লোৱাৰ লগে লগে জীৱনত যিমান পাপ কৰিলে সকলো পাপ নাশ কৰি থৈ আজি অজামিল বৈকুণ্ঠলৈ গুচি গ'ল সেই কাহিনীটো পৰিশীলি ৰজাক শুনোৱা মানে আমাক শুনোৱাই আছে গতিকে আমি কৃষ্ণ নামক অকণমান সাৰ কৰাটো পৰম কৰ্তব্য বুলি ভাগৱতে আমাক বুজাই আছে গোবিন্দ যাওক নামৰ বাহিৰে আপোনাক নিষ্ঠা কৰিবা বিষ্ণুদূতে কেতিয়াও নাহে হয়নে ইয়াত যদি আয়ো বোপায়ো কৰি যদি বুকত ভুকিয়াই কান্দি থাকে বিষ্ণুদূতে আপোনাৰ ওচৰলৈ নাহে যদি আপোনাৰ মুখত কেনেবাকৈ হৰি কৃষ্ণ মধুসূদন কিবা এটা ঈশ্বৰৰ নাম যদি কিবা এটা আহে তেনেহ'লে সেই বিষ্ণুদূত দৌৰি আহে ৰেহাই নাই হেৰুৱাই থাকিব হয়নে বস্তুটো সেইটোৱে গোসাঁই গতিকে আমি আমাৰ মুখখনত পৰিষ্কাৰ কৰিব লাগিব কি কাৰণে জানে সেইকাৰণে আমাক কৈছে পঞ্চতি বিংশতি তত্ত্ব পুনৰ্জনৰ নাজানো আমি সীমা নৱতাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা এই লোকসকল আমাৰ প্ৰত্যেকৰে এইটো নিজা নিজা এটা এটা ঘৰ বুলি কৈছে এই ঘৰটোৰ দৰজা 9খন আছে হয়নে 9খন দৰজা 7খন দৰজাই এটা এটা কাম কৰি আৰু 2খন দৰজাই দুটা কাম কৰে আজি আপোনাসকলে এই ডেকা গাভৰুসকলে বুজি লওক চিনি লওক এই দৰজাকেইখন আমাৰ 7খন দৰজা কোনকেইখন জানে চকুকেইটা কি কাম এটাই কাম কেৱল চোৱা চাব লাগে আৰু তাৰ বাহিৰে অন্য আছে জানো একো নাই কাণকেইখনৰ এটাই কাম কেৱল শুনিব লাগে ভাল আহিলেও শুনিব লাগে বেয়া আহিলেও শুনিব লাগে তাৰ বাহিৰে অন্য নাই ছালখনৰ স্পৰ্শ কৰাহে কাম ভাল বেয়াও প্ৰশ্ন নাই কোলা বগাও প্ৰশ্ন নাই বিষয় বাসনাত স্পৰ্শ হ'ব লাগে হয়নে বাৰু তদুপ নাককেইটা কি কাম কেৱল শুহা সিহঁতে শুহি চোৱাহে আছে গোসাঁই অন্য কিবা আছে জানো নাই গতিকে সকলো 7খন দৰজা এটা এটা কাম 2খন দৰজা এখন মুখখন হয়নে মুখখনৰ দুটা কাম এটা খোৱা এটা কোৱা মই আহি পাই এইখিনি পাওঁতে আমাৰ বিষ্ণু বাবাই এইটো অকণমান কৈ গৈছিল তাতে মই আউজিয়াই দিছিলোঁ খোৱাটো যদি ভাল খাদ্য আপোনাসকলে খায় তেনেহ'লে মানে ভাগ্যটো ভাল আহিব হয় যদি বেয়া বস্তু খায় তাৰপৰা বেয়া উগাৰটোৱে আহিব তাৰ এটা প্ৰমাণ আপোনাসকলে কৰিবচোন মই মদ খোৱা মানুহবোৰে এইবোৰ প্ৰমাণ পোৱা কথাই ক'ম অসমত আপোনালোকৰ আশীৰ্বাদে মই দিনে ৰাতিয়ে ঘূৰিয়ে আছোঁ ল'ৱাৰ অসম বাদে
উজনি অসমে মোক কিবা কিনি লোৱা কম লৈ আছে ভগৱানক চিন্তি ৰাতিপুৱা এদিন শুই উঠি আপুনি মুখ হাত ধুই লৈ এবাটিমান ভাত ল'ব তাতে মালভোগ কল 4টামান সানি ল'ব তাতে মিঠৈ এচপৰা ল'ব চলচলীয়াকৈ গাখীৰ ল'ব লৈ ধুনীয়াকৈ ভাত পাতি খাই দিব আঢ়ৈ ঘণ্টাৰ পাছত আপোনাৰ উগা আহিব এনেকুৱা ধুনীয়া উগা আহিব আপোনালোকে প্ৰমাণ কৰিব মই নিজে খাই প্ৰমাণ পাওঁ উগাটো মাৰি দিয়াৰ লগে লগে বাঢ়ি কৰি দিবাই মন নাযাব যাতে আকৌ ঘূৰাই পেলাই সোমোৱাই লওক তেনেকুৱা ধুনীয়া গোন্ধ এটা উগা আহে প্ৰমাণ কৰিব ডেকাহঁতে কালি গাভৰুহঁতে কালি মই যদি নোহোৱা কথা কৈ যাওঁ মোক গালি দিব আকৌ ৰাতিপুৱা খাই উঠি কিবা কিবি খাই উঠি আধা বটলমান মদ 10 মানে 4-5 গৰাকীমান হেৰি কি বুলি কয় এইটো পিছ মাংস পিছ মন খাই দিব আঢ়ৈ ঘণ্টাৰ পাছত যিটো উগাই আহিব উগাটো আপুনি মাৰ লগে লগে দূৰৰ পৰা মানুহে দিব কৈ পেলাই এনেকৈ কৰি দিব মুখখন বেকেটা কৰি দিব তাৰমানে বেয়া হয়নে সেইকাৰণে মই খাদ্যৰ ওপৰত ব্যাখ্যা নকৰোঁ জাতি সম্প্ৰদায়ৰ ওপৰত মই ব্যাখ্যা নকৰোঁ আৰু ধৰ্মৰ ওপৰত ব্যাখ্যা নকৰোঁ কোনে কিমান ধৰ্ম লৈ থাক ভাই কিন্তু সাৱধান এনেকুৱা ধৰ্ম যি ধৰ্মই নলওঁ এনেকুৱা কৰ্ম কৰ যি কৰ্ম কৰিলে যাতে কৃষ্ণক কিনিব পাৰা ভগৱন্তক যাতে কিনিব পাৰা হয়নে এতিয়া 62টামান ধৰ্মই আমাৰ অসমত ওলাই গ'ল কোনে কিমান ধৰ্ম লোৱা লৈ থাকা মোৰ আপত্তি নাই কিন্তু আপোনালোকে পাৰিলে ভগৱন্তক কিনা হয়নে বা ভগৱন্তই আপোনাক কিনক পাৰে যদি আপুনি ভগৱন্তক কিনক নহয় যদি ভগৱন্তৰ ওচৰত আপুনি বেচা যাওক দুটাই এটা কৰিবাই লাগিব গোহান মাধৱদেৱে লেখা নাই মোকে কিনা হৰি মোকে কিনা আন ধন নলাগৈ নাম ধন কিনা হয়নে তেতিয়া কামত আহিব আৰু যদি আপুনি নিজেও বেচা যাবা নেজানিলে কিনিবাও কাপোৰ নোৱাৰিলে তেনেহ'লে আপুনি লোৱা ধৰ্মডাল যি ধৰ্মই নহওক কাম নাই হয়নে গতিকে মই এই 3টা ধৰ্মৰ ওপৰত মই ব্যাখ্যা নকৰোঁ কাৰ ধৰ্ম কি মই এইবিলাক ব্যাখ্যা নকৰোঁ আৰু শাওনৰ ওপৰত খাদ্যৰ ওপৰত মই ব্যাখ্যা নকৰোঁ সম্প্ৰদায়ৰ ওপৰত মহাপুৰুষ শংকৰদেৱে লিখি থৈ গৈছে ভাগৱতৰ তাৎপৰ্যত যিটো মহা মেলচ জাতি সিও শুদ্ধ হোৱে আতি মুখে মাত্ৰ হৰি নাম লয় কলিৰ ভয়ত গয়া নামত শৰণ লয়া ৰহিলা সমস্তে ধৰ্ম হওক কোনোবা মেলচ জাতি হওক কোনোবা চাণ্ডাল জাতি আপত্তি নাই যদি যাৰ মুখত হৰিনাম থাকে যাৰ কাৰণে হৰিনাম শুনাৰ অভ্যাস থাকে সেইসকল চাণ্ডাল হওক মেলচ হওক প্ৰশ্ন নাই তেওঁ গতি পাব আৰু খাদ্য মই ল'ৰালি কালৰ পৰা হাইস্কুলত পঢ়া সময়লৈও তাৰো পাছলৈও এটা হাঁহ কণী বনাই দিলে নহয় মই কওঁ 2টা দিবি সেই এটা দিলে মোৰ জিভাতে নালাগিব হয়নে কিন্তু এতিয়া আজি 52-53 বছৰ হ'ল হাঁহ কণী কোনোবাই খাই থাকিলে ক'ব নাপায় বাৰু মানুহে শুনিলে বেয়া পাব কিন্তু মোৰ ঘিণ লাগি থাকে কোনোবাই যদি মাংস আমিতো এইবিলাক খোৱা নাই যেতিয়া নাই বাৰু খালে আমি বেয়া পাওঁ কিন্তু মোক কোনোবাই কৈছে নে 50 বছৰ 52 বছৰ 53 বছৰৰ পৰা কোনোবাই কৈছে জানো মাংস নাখাবা দেই কোৱা নাই কোনো কণী নাখাবা দেই কোনেও কোৱা নাই আপুনি নাইকিয়া হৈ গৈ আছে হয়নে আপুনি আপোনালোকে মন কৰিব মই এয়া কথা কৈছোঁ মনত ৰাখিব নিজে এৰিবা বাধ্য হ'ব যেতিয়া আপোনাৰ অনিচ্ছা আহিব যিটো বস্তুৰ প্ৰতি লিপ্সা নাইকিয়া হ'ব আপুনি এৰি দিব বাধ্য হৈ যাব গতিকে জোৰ কৰি কাপোৰ এৰুৱাব নালাগে আৰু এতিয়া ডেকা গাভৰু যুৱক যুৱতীসকলক আমি আকৌ খাদ্যৰ ওপৰত ব্যাখ্যা কৰিলেও কামত নাহিব নহয় সিহঁতৰ এখন সংসাৰ আছে সিহঁতে পৰিশ্ৰম কৰি সংসাৰ পৰিচালনা কৰিব লাগিব গতিকে সিহঁতৰ খাদ্য খাই থাকক ভাই খাব লাগে চবেই এনে এটা দিন আহিব ক'ত যাবা শিশুকাল যৌৱনকাল বৃদ্ধকাল জৰাকাল 4টা কাল যেতিয়া যায়
বৃদ্ধ কালত সোমাই যাবা নিজে নিজে ক'বা বাইদেউ মই নাখাওঁ হয়নে এতিয়া যদি আমাৰ বয়সৰ মানুহ এটাক যদি বঢ়িয়া নাৰিকল কেনেকুৱা মানে নাৰিকল বৰ ভাল জাতৰ নাৰিকল দিওঁ খাওক কেইডোখৰমান পাৰিম খাবা দেখাত দাঁতকেইটা আছে এডোখৰ নাৰিকল এতিয়া খাই লৈ 3 ঘণ্টাৰ পাছত দাঁতৰ ভিতৰত থাকিব নোৱাৰোঁ নিজে নিজে ত্যাগ দিব বাধ্য হয়নে নহয় কওক এতিয়া তাৰে ত্যাগ দিয়া শব্দটো আহোঁতে মই কৈছোঁ আজি বহুত বছৰ আগৰ কথা কৈছোঁ 35 বছৰমানৰ আগৰ কথা আমাৰ এইপিনে বৰঙাবাৰী নাওকাটা দুলিচুৱা এইপিনে আৰু ক'ৰবাত এখন গাড়ী তাৰমানে জগন্নাথক গৈছিল এমেৰীয়া ভ্ৰমণ কৰিবা এমেৰীয়া ভ্ৰমণ কৰি জগন্নাথৰ পৰা ঘূৰি খাই আহিলা আহি এজনৰ ঘৰত পোৱাৰ লগে লগে ঘৈণীয়েকে সুধিছে এই কাশী গয়া বৃন্দাবন মথুৰা জগন্নাথ গ'লে বোলে কিবা এপদ বস্তু এৰি দি থৈ আহিব লাগে আমাক কি এৰি থৈ আহিলি তাত তেতিয়া আৰু গিৰিয়েকে ঘৈণীয়েকক কৈছে আৰু বুজিছ মই চাই চিন্তি আৰু কাছকে ত্যাগ দি থৈ আহিলোঁ আৰু ঘৈণীয়েকে কৈছে ভালে কৰিলি কাৰণ কিয় জানো কাছ আজিকালি পাবাও নাই ক'ৰবাত এটা পালেও পুলিচে ধৰি কিনিলে পুলিচে ধৰে গতিকে তোক তাক খাব নাপাওঁ গতিকে আমাৰ যে জগন্নাথক ত্যাগ দি থৈ আহিলি বৰ ভাল কাম কৰিলি হা তাক গিৰিয়েকক মানে ধন্যবাদ দিছে আৰু এঘৰত এজনক ঘৈণীয়েকে সুধিছে এই জগন্নাথক গ'লি বোলে কিবা ত্যাগ দি থৈ আহিব লাগে আমাক কি ত্যাগ দি থৈ আহিলে তেতিয়া কি কৈছে আৰু শুনিছ ভাবি চিন্তি মই আৰু মানে কুঁহিয়াৰকে ত্যাগ দি থৈ আহিলোঁ তেতিয়া ঘৈণীয়ে কৈছে ভালে কৰিলি আমাৰ যে এতিয়া দাঁত কৰিলোঁ কুঁহিয়াৰ চুবাবও নোৱাৰোঁ ভালে কৰিলি ত্যাগ দি থৈ আহিলি হয়নে দাঁত পোৱা মানুহেতো কুঁহিয়াৰ চুবাবই নোৱাৰে ভালে কৰিলে ত্যাগ দি থৈ আৰু এঘৰত এজনক ঘৈণীয়েকে সুধিছে এই জগন্নাথত বোলে কিবা এপদ বস্তু ত্যাগ দি থৈ আহিব লাগে আমাক কি ত্যাগ দি থৈ আহিলি সেয়ে কৈছে আৰু মই আৰু ঘূৰি বাকী চাই চিন্তি আৰু মই চেনীকে ত্যাগ দি থৈ আহিলোঁ ঘৈণীয়েকে কৈছে খুব ভাল কৰিলি তোৰ আমাৰ যে নিজৰ যে চুগাৰ বেমাৰ আছে চেনী খাব নোৱাৰোঁ আনে কৰিলি ত্যাগ দি থৈ হয়নে চেনী খাব নোৱাৰি ত্যাগ দিয়া কুঁহিয়াৰ চুবাব নোৱাৰি ত্যাগ দিয়া পুলিচে ধৰা হয় কাটৰ মাংস ত্যাগ দিয়া নহয় এইটো আমি গৈ যেতিয়া বৃদ্ধকাল হ'ম তেতিয়া আমাৰ লোভ মোহ কাম ক্ৰোধ মন মচৰ্য লোভ আমি ত্যাগ দিবা শিকিব লাগিব মোহ ত্যাগ দিবা শিকিব লাগিব হয়নে কাম ত্যাগ দিবা শিকিব লাগিব কিন্তু উঠি অহা ডেকা গাভৰু যুৱক যুৱতীসকলক মই এইটো কোৱা নাই তেওঁলোকে যদি লোভ ত্যাগ দিয়ে কাম ত্যাগ দিয়ে তেওঁলোকক সংসাৰ চলিব নেকি নচলে হয়নে গতিকে আমাৰ সকলোকে মই এইকণ কথাই ভাগৱতৰ জৰিয়তে আগবঢ়াই দিছোঁ ভাবি চিন্তি আপোনাসকলে কৰিও কাজ হয় বংগদেশৰ চৈতন্যদেৱে লিখিছে ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল গোড়া নিতাই হৰি হৰি বোল যদি এইকণত আপোনাসকলে লাইন লয় তেনেহ'লে ভাগৱত শুনা কামত আহিব বুজিব এতিয়া এইটো এটা আমাৰ ভগৱানৰ লীলা হেৰা ৰজা পৰিগীত প্ৰভু ভগৱন্তৰ লীলাটো তোমাক মই আজি কওঁ কীৰ্তনত মহাপুৰুষ শংকৰদেৱে প্ৰথমতে লিখিছে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্বই অৱতাৰৰ কাৰণ নাৰায়ণ যে কাৰণৰ কাৰণলৈ তাৰমানে পূৰ্ববংশ অৱতাৰ নহ'লে নহ'ব এতিয়া তেতিয়া লাহে যেতিয়া 4খন বেদ যেতিয়া হয়গ্ৰীৱ দৈত্যই লৈ গৈ সাগৰত সোমোৱাই দিলে তেতিয়া প্ৰভু ভগৱন্তৰ উপায় নাই সাগৰত মই কি ৰূপে যাই প্ৰৱেশ কৰিম তেতিয়া মাছৰ ৰূপ ল'ব লাগিব মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত উধাৰিলা 4 বেদ প্ৰলয় জল তেতিয়া মাছৰ ৰূপ লৈ 4খন বেদ হয় দৈত্যক বধ কৰি উদ্ধাৰ কৰি আমাক দিলে এইয়া মনুষ্যসকল এই ঋষি পণ্ডিতসকল তোমালোকে এই 4খন বেদ লোৱা কি বেদ ঋক যজু অথৰ্ব খাম এই 4খন বেদ চালি যাই চাবা চাই তোমালোকে আত্মাক গতি দিয়া পথটো তাতে পাবা
হয়নে এটা এই 4খন বেদ আমাক দেখুৱালে বাহিৰত আকৌ যদি আমি দেহটোত এই 4খন বেদ চাওঁ তেনেহ'লে ঋগবেদ মানে কি জানে আমাৰ কাণকেইখনে ঋগবেদ চকুকেইটা যজুবেদ হয়নে জিভাখন অথৰ্ববেদ আৰু হিয়াখন আমাৰ সামবেদ সামবেদৰ অৰ্থ কি আপোনাৰ হিয়াখনৰ অৰ্থ কি আমি সকলোকে সমানভাৱে ভাবিব লাগিব কীৰ্তন মহাপুৰুষ শংকৰদেৱে লিখিছে কুকুৰৰ চিগাল গধবোৰ আত্মাৰ ৰাম জানিয়া সবাকো কৰিবা প্ৰণাম এই হ'ল খামবেদ এই হ'ল হিয়াখন এই হ'ল সমভাৱ যদি এইখন সমভাৱ আমাৰ নাহে তেনেহ'লে শাস্ত্ৰ ভাগৱত শুনিলেও আমাৰ কামত নাই হয়নে এতিয়া মন কৰিবচোন আমাক সেইকাৰণে কৈছে এই লোকসকল লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য অহংকাৰ অভিমান মায়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা সমালোচনা আৰু বা বহুত আছে এইবোৰৰ যদি এপদ বস্তু আপোনাৰ লগত আছে এই ভাগৱতে কাম নকৰিব এপদ বস্তু যদি কাৰোবাৰ লগত আছে নামে কাম নকৰিব বাহাদুৰি হয়নে আপোনালোকৰ ইয়াতে এজন মানুহ আছে বোলে সকলো পিনে ভাল সঁচা মানুহজনৰ কিন্তু বৰ বাহাদুৰি তেনেহ'লে কাম শেষ আৰু কোনোবা এজন মানুহ আছে সকলো পিনে ভাল সত্য কিন্তু এজনে আৰু কৈছে কি মানুহজনে এটা অভ্যাস বেয়া আছে ন কিনো কৈছে অহংকাৰী এই তেনেহ'লে কামে শেষ হয়নে যেনে আপোনালোকৰ মাজৰে যদি কোনোবা এজন মানুহে চাইকেল এখন আনিলে বৰ বঢ়িয়া চাইকেল এখন বোলে কিমান এই 5,000 6,000 কিবা এটা দিয়ে এশকল লোকে আগুৰি লৈছে বা তই ধুনীয়া চাইকেল আনিলি দেই এইখন বৰ ধুনীয়া নতুন এয়া কি হ'ব কি কৈছে জানে এই অমুকাই বেয়া বস্তু নিকিনে সেই বা এইটো বাহাদুৰি সেইটো কয় বাহাদুৰি হয়নে তেতিয়া সকলোবিলাকে লগ লাগি ক'লে দিয়া 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 ইমান ধুনীয়া চাইকেল আনিছা চলোৱা দিয়া ৰাস্তাটোত অলপমান চলোৱা আমি সকলোৱে চাম দিয়া দিয়া তেতিয়া সি কি কৈছে জানে আজি চলাই দেখুৱাব নোৱাৰিম কিয় কৈছে লিক এটা আছে বুলি কৈছে লিক এটা আছে তাৰমানে জানিব এজন মানুহ সকলো পিনে ভাল সঁচা অহংকাৰী তেনেহ'লে জানিব লিক এটা আছে তাৰ হয়নে এজন মানুহ সকলো পিনে ভাল সঁচা কিন্তু এটা লক্ষণ কি বেয়া জানে মানুহ সুবিধা পালে ঠগি পইচা খায় তেনেহ'লে জানিব সেই লিক এটা আছে হয়নে গতিকে এইবোৰ আমাৰ বেয়া বস্তু আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলে জানি লোৱা লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য মায়া অহংকাৰ অভিমান অসুৰি বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা সমালোচনা ইতিকিংকৰা ইত্যাদি এইবোৰ বেয়া বস্তু এইবোৰ বস্তু আমাৰ নাৰাখিব কোনো সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ বাণী গ্ৰন্থত লিখিছে হেৰা লোকসকল এইবোৰ যিমানবোৰৰ কথা আমাক গংগাৰ পাৰত পৰিশীলতাক সুখদেৱে হিচাপ দি গ'ল এইসকলে বাৰু কেতিয়াবা আপোনাক মান সন্মান ইনকম কৰি দিব পাৰেনে ধন টকা পইচাকৈ আনি দিব পাৰেনে অহংকাৰ অভিমান এইবোৰ বস্তুৱে কৈছে নোৱাৰে যদি এইবোৰ অতি সোনকালে পেলাই দিয়া নাৰাখিবা এওঁকাই জামলাহে কৰি ফুৰে হয়নে গতিকে যিসকল বস্তুৱে আমাক সদায় জামলা কৰে কৃষ্ণকান্ত সন্দিকৈ এতিয়া আমাৰ ডেকা গাভৰু যুৱক যুৱতীসকল আমাৰ কলেজত পঢ়া কিছুমান যুৱক যুৱতীয়ে 2-4 পঢ়ে এইবোৰ গ্ৰন্থ প্ৰায়বোৰে নপঢ়ে আজিকালি চব মোবাইলতে ব্যস্ত ল'ৰা ছোৱালীসকল আমি আকৌ পঢ়া মানুহ আগতে আমি এইবোৰ খুব পঢ়া মানুহ আমাৰ অসমৰ ভিতৰত অসমত জন্ম লোৱা সেইজন মানুহ নিচিনা শিক্ষিত মানুহ আজিলৈ জন্ম হোৱা নাই আৰু হোৱাৰ আশাও নাই হয় আৰু তেওঁ কিমান হাইস্কুলৰ সময়ত পঢ়া সময়ত তেওঁ কেইঘণ্টা পঢ়ে জানে 24 ঘণ্টাৰ ভিতৰত 17 ঘণ্টা কিতাপ পঢ়ে কৃষ্ণকান্ত সন্দিকৈ মহাপণ্ডিত আৰু অসমত জন্ম লৈ ইমান শিক্ষা লাভ কৰিলে আৰু হয়তো তেনে শিক্ষিত মানুহ আৰু অসমত নহ'ব আৰু তেওঁ 15টা ভাষা সলসলীয়াকৈ ক'ব পাৰে 15টা ভাষা সলসলীয়াকৈ লিখিব পাৰে
আজিলৈ অসমত 15টা ভাষা সলসীয়াকৈ কোৱা মানুহ জন্ম হোৱা নাই, হোৱা আশাও নাই, হয়নে? 2, 3টা 4টা জানে আৰু 15টা জনা নহয়। গতিকে সেই কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে, এই লোকসকল আপোনালোকে বৰ ধুনীয়া সুন্দৰ বাৰী এখন বনাইছে, সত্য ধুনীয়া, কিন্তু মনত ৰাখিব আপোনাৰ ঘৰখনত ছাগলী পোৱালি 2টা আছে, এটা বগা ছাগলী, এটা ক'লা ছাগলী পোৱালি। সৰু ছাগলী পোৱালি বুলি যদি বাৰীখনত এৰি দি থয় আপোনাৰ বাৰীখন ধ্বংস কৰিব।